Hello everyone, 3D আমাৰ আজি সেকেন্ড ভিডিও 3D সেকেন্ড ভিডিওত আমি আৰু এটা কোৱেশ্চন ডিসকাস কৰিম পৰীক্ষাৰ পাৰপাজত পৰীক্ষাত আমি কেনেকৈ কৰিব লাগে হেতু পাৰপাজত এটা কোৱেশ্চন ডিসকাস কৰিবলৈ ট্ৰাই কৰিম তো কোৱেশ্চনটো কি কৈছে চেক দা ফলোইং লাইনস আৰ পাৰপেন্ডিকুলাৰ অৰ নট তোমাক চাব দিছে এই লাইন দুটা পাৰপেন্ডিকুলাৰ হয় নে নহয় তাৰ কাৰণে এই লাইনৰ ষ্ট্ৰাকচাৰটো জানিব লাগিব যেহেতু মই বেসিক্সটো ইতালৈকে শিকোৱা নাই গতিকে অকমান কৈ দিছো যদি হে এটা লাইন আছে ধৰা সেই লাইনটো x1 y1 আৰু z1 পইণ্ট এটাৰ মাজেদি গৈছে আৰু তাৰ লগত প্যাৰেলেলি সাপোজ এটা b ভেক্টৰ আছে b ভেক্টৰ কোঅৰ্ডিনেট a i cap b j cap plus c k cap কি কলো যদি হে আমাৰ কোঅৰ্ডিনেট প্লেনত এনেকুৱা এটা লাইন আছে যেটো x1 y1 z1 ৰ মাজেদি গৈছে আৰু তাৰ প্যাৰেলেলি কোবাত এটা ভেক্টৰ আছে b ভেক্টৰ a i cap b j cap and c k cap ঠিক আছে তেতিয়া হলে এই লাইনডালৰ ইকুৱেচন এই দুটাৰ হেল্পত আমি উলিয়াই দিব পাৰো লাইনটোৰ ইকুৱেচন কি হয় x minus x1 by a, y minus y1 by b, z minus z1 by c. এই পইণ্টৰ কোঅৰ্ডিনেট গিটা ইয়াত আহে x1 y1 z1 আৰু এই ভেক্টৰটোৰ কোএফিচিয়েন্ট গিটা ইয়াত আহে a b g c ভেক্টৰটোৰ কম্পোনেন্ট গিটা কোএফিচিয়েন্ট নহয় কম্পোনেন্ট খিনি তো হেতু হিচাপত এটো আমাৰ এটা লাইন হেতু আমাৰ এটা লাইন তো এতিয়া কথাটো আহিলে কি যে আমি যেটা এটো সলিউশন কৰিম প্ৰথম লাইনটো লিখি ললো 1 minus x 1 7 minus y 14 আৰু 2 z minus 3 3 যেতিয়া তুমি এটা পৰীক্ষাত এনেকুৱা লাইন দেখিবা সদায় তাক এই ষ্ট্ৰাকচাৰত বনাই লব লাগিব এটা কোনবাইটো কৈ দিবা যে স্যাৰ হেতুটো ষ্ট্ৰাকচাৰতে আছে বাট নাই ভালকে মিলাইছে হে ষ্ট্ৰাকচাৰ নাই কেলে নাই সো ইয়াত x minus some point হয়নে ইয়াত কিন্তু 1 minus x আছে some point minus x হৈ আছে x minus some point হ'ব লাগিব তাৰ কাৰণে তুমি ইয়াত এটা মাইনাস কমন ল'ব লাগিব minus common lole it will look like this similarly at y 7y ase kintu yat ki ase okol y godi yat 7 eta common lole it will look like y minus 2 by 2 aru etut kono problem nai z minus 3 by 3 etia minus 2 kot jabo yak tumi tolole gusi ha kiono tumi jana je numerator lobot minus thoka aru denominator horot minus thoka kotha eketai godi tumi x minus 1 by minus 1 likha a7 to ইয়াৰ তললৈ লৈ যোৱা it will be 2 by 7 y minus 2 আৰু z minus 3 by 3 এতিয়াহে তোমাৰ লাইনটো ফৰ্ম হ'ল হেতু হৈছে তোমাৰ এই ষ্ট্ৰাকচাৰ লাইন সিমিলাৰলি তাকো যদি কনভাৰ্ট কৰা অলমোস্ট হি ঠিকই আছে অকল এটাই খলনি হৈছে এটো বাকি সব ঠিক আছে তো এটুক যদি মই খলাই দিও it will be x minus 7 by 5 then y minus 3 by 2 and z minus 4 by 3 এতিয়া আমাৰ এই লাইনটো হৈ গল এটো হে লাইনটো হৈ গল হেতু এতিয়া আমি এই লাইন দুটা কি দেখাব লাগে আমি পারপেন্ডিকুলার হয় না নহয় চাব লাগে কেনেকে চাম পারপেন্ডিকুলার হয় না নহয় সোয়ার ট্ৰিকটো হৈছে যে x ৰ তলত যেটো a ভেক্টৰ i কম্পোনেন্ট আছে তাৰ মানে আমাৰ যেটো b ভেক্টৰ আছিল b ভেক্টৰ এই কম্পোনেন্টটো এটো ইয়াৰ তলত থাকে সোয়া এই লাইনটোৰ যেটো এটো হৈছে হেতু হে প্যাৰেলেল ভেক্টৰটোৰ কম্পোনেন্ট সিমিলাৰলি y তলতো আছে z ৰ তলতো আছে তো এই a line ডালৰ কাৰণে এটো i কম্পোনেন্ট a line ডালৰ কাৰণে এটো i কম্পোনেন্ট এই দুটা মাল্টিপ্লাই কৰা -1 into 5 তাৰ পিছত কি দিয়া প্লাস আকৌ y তলত থকাটো মাল্টিপ্লাই কৰা 2/7 into 2 নাও বুলি কৈ লিখি এটা মাল্টিপ্লাই কৰিবা প্লাস a2 আৰু হেতু মাল্টিপ্লাই কৰা 3 into 3 আৰু এতিয়া এই ক্যালকুলেশনৰ ভ্যালুটো উলিয়াই দিয়া যদি ই 0 উলাই কি কলো যদি ইয়াৰ আনসাৰটো 0 উলাই লাইন গিটা পারপেন্ডিকুলার হবো আৰু যদি 0 নুলাই লাইন গিটা পারপেন্ডিকুলার নহয় কি কলো যদি ইয়াৰ আনসাৰটো 0 উলাই তেতিয়ালে লাইন গিটা পারপেন্ডিকুলার হবো আৰু যদি 0 নুলাই লাইন গিটা পারপেন্ডিকুলার নহয় সো ক্যালকুলেট কৰা -1 into 5 it will be -5 it will be 4/7 it will be 9 take LCM 7 minus 35 plus 4 plus sorry to plus then 63 তো তাৰপা তুমি এটো পাই যাবা ইয়াৰ ভ্যালুজ 63 plus 4 minus 35 plus 66 by 7 to 613 minus 31 by 7 not equal 0 therefore তলত লিখি লবা লাইনস are not perpendicular so 0 নুলালে so লাইনস খিনি perpendicular নহয় ঠিক আছে সো বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চন আছিল এটো ইয়াৰ আগৰ ভিডিওত এটা ডিসকাস কৰিলো এটো আৰু ডিসকাস কৰিম কিন্তু এইগিটা কোৱেশ্চন তুমি পৰীক্ষা হললে যোৱাৰ আগত চাই যাবই লাগে কাৰণ এনেকুৱা কোৱেশ্চন তুমি 90% চান্স কি দেখা পাবা ঠিক আছে অল দ্য বেষ্ট